সেইটোৱে আমিও বিচাৰোঁ যাতে এই ভৱনখন অতি সোনকালে সম্পূৰ্ণ কৰে চৰকাৰে। কিন্তু কথা হৈছে এই 4 বছৰ যে হ'ল, এটা ভৱন নিৰ্মাণ কৰাত যে 4 বছৰ লাগে, এইটো বৰ দুৰ্ভাগ্যজনক কথা। ইয়াতে কিবা নহয় কিবা ৰহস্য আছে যেন অনুভৱ কৰি আছোঁ। গতিকে আমি চৰকাৰক আহ্বান জনাওঁ যে অতি সোনকালে যে এই ভৱনখনৰ যে কিমান টকা আমন্ত্ৰণ দিছিল, ক'ত কি আছে, কোনো নাম ফলক কোনো কিছু ইয়াতে মানে উপস্থাপন কৰা নাই বা আমি দেখা নাই। গতিকে আমি এইখিনি BTR তথা অসম চৰকাৰক আহ্বান জনাওঁ যে এই কোন ঠিকাদাৰে কোনে কৰিলে, কেনেকৈ কৰিলে, এই বস্তুখিনি ৰাজহুৱা কৰাৰ লগতে এই ডক্টৰ BR আম্বেদকাৰ ভৱনখন অতি সোনকালে এই বনাব লাগে বা অতি সোনকালে ওপেনিং কৰি দিব লাগে বুলি আমি দাবী জনাওঁ। একচুৱেলি এই কথাটো যদি আমি ক'বলৈ যাওঁ, মানে ইয়াতে কোন ঠিকাদাৰে কৰিছে বা কোনে কৰিছে এই কথাখিনি কিন্তু আমি অৱগত নহয়। তো সেইকাৰণেই কৈছোঁ, ইয়াতে ক'তবা নহয় ক'তবা কিবা কি আছে বা কাৰোবাৰ মানে কিবা হেমাহি হওক বা কাৰোবাৰ লগত কাৰোবাৰ মিতাৰেলি হওক, কিবা নহয় কিবা ৰহস্যৰ মানে আবদ্ধত এই কামখিনি কিন্তু এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। গতিকে সেই ৰহস্যখিনি আমি পৰ্বতজোৰা জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ, এই বস্তুখিনি অতি সোনকালে তদন্ত কৰি ৰাজহুৱা কৰাৰ লগতে এই ভৱনখন অতি সোনকালে যাতে মানে ওপেনিং কৰে, তাৰ বাবে আমি দাবী জনাইছোঁ। সেইটোৱে আমিও বিচাৰোঁ যাতে এই ভৱনখন অতি সোনকালে সম্পূৰ্ণ কৰে চৰকাৰে। কিন্তু কথা হৈছে এই 4 বছৰ যে হ'ল, এটা ভৱন নিৰ্মাণ কৰাত যে 4 বছৰ লাগে, এইটো বৰ দুৰ্ভাগ্যজনক কথা। ইয়াতে কিবা নহয় কিবা ৰহস্য আছে যেন অনুভৱ কৰি আছোঁ। গতিকে আমি চৰকাৰক আহ্বান জনাওঁ যে অতি সোনকালে যে এই ভৱনখনৰ যে কিমান টকা আমন্ত্ৰণ দিছিল, ক'ত কি আছে, কোনো নাম ফলক কোনো কিছু ইয়াতে মানে উপস্থাপন কৰা নাই বা আমি দেখা নাই। গতিকে আমি এইখিনি BTR তথা অসম চৰকাৰক আহ্বান জনাওঁ যে এই কোন ঠিকাদাৰে কোনে কৰিলে, কেনেকৈ কৰিলে, এই বস্তুখিনি ৰাজহুৱা কৰাৰ লগতে এই ডক্টৰ BR আম্বেদকাৰ ভৱনখন অতি সোনকালে এই বনাব লাগে বা অতি সোনকালে ওপেনিং কৰি দিব লাগে বুলি আমি দাবী জনাওঁ। একচুৱেলি এই কথাটো যদি আমি ক'বলৈ যাওঁ, মানে ইয়াতে কোন ঠিকাদাৰে কৰিছে বা কোনে কৰিছে এই কথাখিনি কিন্তু আমি অৱগত নহয়। তো সেইকাৰণেই কৈছোঁ, ইয়াতে ক'তবা নহয় ক'তবা কিবা কি আছে বা কাৰোবাৰ মানে কিবা হেমাহি হওক বা কাৰোবাৰ লগত কাৰোবাৰ মিতাৰেলি হওক, কিবা নহয় কিবা ৰহস্যৰ মানে আবদ্ধত এই কামখিনি কিন্তু এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। গতিকে সেই ৰহস্যখিনি আমি পৰ্বতজোৰা জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ, এই বস্তুখিনি অতি সোনকালে তদন্ত কৰি ৰাজহুৱা কৰাৰ লগতে এই ভৱনখন অতি সোনকালে যাতে মানে ওপেনিং কৰে, তাৰ বাবে আমি দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।